12 পাছ কৰা সকলৰ কাৰণে এটা ভাল আপডেট আহিছে। গতিকে এইটো এটা গভৰ্ণমেণ্ট এপ্ৰেণ্টাইজ ভেকেঞ্চি হয়। গতিকে কি ভেকেঞ্চি হয় আৰু আপোনালোকক কি কি কোৱালিফিকেশ্যন লাগে, লগতে কেইটা পোষ্ট আছে আৰু আপোনালোকক কি কি ডকুমেণ্টছ লাগে, গোটেইখিনি ডিটেইলছ জনাম। কেৱল ভিডিঅ'টো শেষলৈকে চাব, মই গোটেইখিনি ডিটেইলছ জনাই আছোঁ। মই চাৰফৰাজ জব ইনকুৱাৰী উন্নত ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভেকেঞ্চিটো আপোনালোকৰ আইএছএলৰ ফালৰ পৰা মুকলি কৰিছে। এইটো এটা এপ্ৰেণ্টাইজ ভেকেঞ্চি হয় আৰু ইয়াত টোটেল পোষ্ট 246টা থাকিব। এইটো আপোনালোকৰ বঙাইগাঁও আৰু গুৱাহাটী ৰিফাইনাৰী চেণ্টাৰৰ ফালৰ পৰা মুকলি কৰিছে। গতিকে বঙাইগাঁও ৰিফাইনাৰী চেণ্টাৰত আপোনালোকৰ 144টা পোষ্ট আছে আৰু গুৱাহাটী ৰিফাইনাৰীত আপোনালোকৰ 102টা পোষ্ট আছে। এই ভেকেঞ্চিটোত আপোনালোকৰ ষ্টাইপেণ্ড পাই যাব, অৰ্থাৎ আপোনালোকৰ এইটোত চেলাৰী নাথাকে, ষ্টাইপেণ্ড থাকে। এপ্ৰেণ্টাইজ ভেকেঞ্চিবিলাকত ষ্টাইপেণ্ড থাকে। গতিকে ষ্টাইপেণ্ড আপোনালোকে মান্থলি 9,000 পৰা 15,000লৈকে পাই যাব। অৰ্থাৎ আপোনালোকৰ একজেক্ট ষ্টাইপেণ্ডটো ইয়াত জনোৱা নাই, আপোনালোকে পিছত গম পাই যাব। ইয়াত আপোনালোকৰ এজ লিমিটটো থাকিব 18 পৰা 24 বছৰ থাকিব। তাৰপিছত এজ ৰিলেক্সেশ্যন এনেকুৱা ধৰণৰ থাকিব। ST STৰ বাবে 5 বছৰ, OBC MOBCৰ কাৰণে 3 বছৰ, PWBDৰ কাৰণে 10 বছৰ আৰু PWBD OBC অৰ্থাৎ NCLৰ কাৰণে 13 বছৰ থাকিব আৰু PWBD যিবিলাক SC ST থাকে সেইবিলাকৰ কাৰণে 15 বছৰ থাকিব। এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ ট্ৰেড ৱাইজ হ'ব, অৰ্থাৎ আপোনালোকৰ ট্ৰেড যিটো এপ্ৰেণ্টাইজ যিটো এটেণ্ডেড অপাৰেটৰ হয়, তাত আপোনালোকৰ BSc পাছ লাগিব। BSc আপোনালোকৰ মেথছ, ফিজিক্স বা কেমেষ্ট্ৰিৰ ফালৰ পৰা থাকিব লাগিব। নেক্সট যিটো হ'ল মেকানিকেল, তাত আপোনালোকৰো BSc পাছেই লাগিব। ছেইম ছাবজেক্ট মেথছ, ফিজিক্স বা কেমেষ্ট্ৰিৰ ফালৰ পৰা পাছ কৰিব লাগিব। নেক্সট আপোনালোকৰ টেকনিচিয়ান এপ্ৰেণ্টাইজ ডিচিপ্লিন, ইয়াত আপোনালোকৰ 3 বছৰ ডিপ্ল'মা লাগিব। ইয়াত আপোনালোকৰ কেমিকেল বা পেট্ৰ'কেমিকেল এইবিলাকত আপোনালোকৰ ডিপ্ল'মা থাকিব লাগিব। নেক্সট আহিল আপোনালোকৰ টেকনিকেল এপ্ৰেণ্টাইজ, যিটো আপোনালোকৰ মেকানিকেল হয়, তাত আপোনালোকৰ ডিপ্ল'মা থাকিব মেকানিকেল ইঞ্জিনিয়াৰিঙত। গতিকে এইকেইটাৰ ভিতৰত আপোনালোকে চাই ল'ব। আপোনালোকৰ যদি যিকোনো বিভাগত কমপ্লিট আছে কোৱালিফিকেশ্যন, আপোনালোকৰ মেথছ খায়, তেনেহ'লে এপ্লাই কৰিব পাৰিব। নেক্সট আপোনালোকৰ আৰু এটা আছে ডাটা এণ্ট্ৰি অপাৰেটৰ। ইয়াত আপোনালোকৰ 12 পাছ থাকিব লাগিব। এই 12 পাছটো আপোনালোকৰ যদি ফ্ৰেছাৰ হয় তেনেহ'লে আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া আপোনালোকৰ মেইন কথালৈ আহক, আপোনালোকে এপ্লাই কেনেকৈ কৰিব। প্ৰথমে আপুনি ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব। টেকনিচিয়ান যিটো ট্ৰেড এপ্ৰেণ্টাইজ যিটো পৰ্টেল হয়, তাত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব। এপ্ৰেণ্টাইজ যিটো গভৰ্ণমেণ্ট পৰ্টেল হয়, তাত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব। তাৰপিছত ৰেজিষ্ট্ৰেশ্যনটো কৰাৰ পিছত আপোনালোকে আইএছএলৰ পৰ্টেলত আহি আপোনালোকে গোটেইখিনি ছাবমিট কৰিব লাগিব। এতিয়া ইয়াৰ এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 29 জুনৰ পৰা আৰু লাষ্ট ডেট থাকিব আপোনালোকৰ 28 জুলাই। তাৰপিছত ইয়াতে আৰু এটা ডেট দিছে যে 5 আগষ্ট, অৰ্থাৎ ডকুমেণ্ট যিবোৰ কেণ্ডিডেট ছিলেক্ট হ'ব সেইবোৰৰ কাৰণে এটা লিষ্ট ওলাব। সেই লিষ্টখনত লিখাই থাকিব যে আপুনি 11 পৰা 18 আগষ্টৰ ভিতৰত আপোনালোকে ডকুমেণ্টছবিলাক ছাবমিট কৰিব লাগিব। এতিয়া মই ডিছক্ৰিপশ্যনত এপ্ৰেণ্টাইজৰ যিটো পৰ্টেল হয়, যিটো ৱেবছাইট হয়, সেইটো মই দি থৈ দিছোঁ। তাত আপোনালোকে গৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। তাৰপিছত মই আইএছএলৰ লিংকটো দি থৈ দিছোঁ, তাতো আপোনালোকে এপ্লাই কৰিব পাৰে। এতিয়া মেইন কথাটো হ'ল, আপোনালোকে যদি এপ্লাই কৰিব নাজানে তেনেহ'লে মোক কমেণ্ট কৰক। এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰক আইএছএল বুলি, এপ্লাইৰ ভিডিঅ' এটা লৈ আহিম। গতিকে ভিডিঅ'টো ভাল লাগিছে যদি শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব।